নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। আজি ভিডিঅ'টিতনো কি দেখাবলৈ গৈছো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যি সকলে নতুনকৈ চাই আছে মোৰ পেজটো প্লিজ ফলো কৰি ল'ব। বলক তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো। বন্ধু বান্ধৱীসকল মই ভাল পোৱা প্ৰিয় মাংসটোৱে হৈছে গাহৰি মাংস। এয়া গাহৰি মাংস এয়া বইল দি আছো আৰু এফালেও আলু বইল কৰি থকা হৈছে আৰু বাকিখিনি বস্তু মই ইয়া ৰেডি কৰি লৈছো। পিয়াজ কাটি লৈছো, আদা নহৰু আৰু আমাৰ মছলা বজাৰত পোৱা মছলাবোৰ আমাৰ ঘৰত ব্যৱহাৰ কৰা নহয়। আমাৰ আদা নহৰুটোৱে খোৱা হয় মছলা জাতীয়। আৰু এফালে নৰসিংহ পাতটো আমাৰ ছাল চুলিৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। আমি এনেকৈ প্ৰায় মাজে মাজে খাওঁ। আৰু এফালে বিলাহী আৰু ধনিয়া এনেকৈ গোটেইখিনি মই ৰেডি কৰি লৈছো। চাই থাকক দেই এই ভিডিঅ'টো। বন্ধু বান্ধৱীসকল মই বিশেষ বনাব নাজানো, যদিও মই কেনেকৈ বনাই খাওঁ মানে তাকেহে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছো। এয়া তেলখিনি গৰম হ'ল, তাৰপিছত মই দি দিছো পিয়াজ। পিয়াজখিনি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিয়াজখিনি অকণমান ভজাৰ পাছতে দি দিছোঁ মই আদা নহৰু পেষ্টটো। এইখিনি ধুনীয়াকৈ এতিয়া মই ভাজি ল'ম। ফ্লেমটো অকণমান ল' কৰি ৰাখিব, মই ইমানটো জোখৰ ৰাখিছোঁ। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি হালধি দি দিম। হালধিখিনি এনেকৈ তেলতে দি দিলে আমাৰ হাতত হালধি হেৰিটো ইমান লাগি নধৰে। ধুই দিলে সোনকালে এৰা চান্সটো থাকে। এনেকৈ তেলতে দি লওঁ মই হালধি। ইয়াতে মই এতিয়া দি দিম গাহৰি মাংসখিনি। এনেকৈ অকণমান সময় ভজাৰ পিছত এইখিনি অকণমান মই ঢাকন দি ৰাখি দিম, ভালকৈ লৰাই পিনে। মাংসখিনি এতিয়া প্ৰয়োজন অনুসৰি মই নিমখ দি অকণমান সময় ভাজি ল'ম, তাৰপিছতে বিলাহী দিম। এতিয়া মই ইয়াতে বিলাহী আৰু এই নৰসিংহখিনি লগতে দি পিনে আৰু অকণমান ভাজিম। এইখিনি এতিয়া এনেকৈ দি বিলাহীখিনি সিজালৈকে অকণমান ঢাকি দিম। এই আমাৰ বিলাহীও সিজিব। ইয়াতে মই এতিয়া দি দিম বইল কৰি থোৱা আলুখিনি। ইয়াতে এতিয়া দি দিম অকণমান পানী, যিহেতু অকণমান গ্ৰেভি টাইপ কৰিম বুলি ভাবিছোঁ। এয়া চব্জি প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া ইয়াতে দি দিম আমি ধনিয়া। এতিয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। মই জলকীয়া দিয়া নাই, যিহেতু মোৰ কণমানি পোৱালিটো আছে, দেহা মানুহ আমাৰ কলিজা, সেইটো কাৰণে আমাৰ জলকীয়া খোৱাই নহয়। নাখায় এনেকৈ ভাল লাগে আজিকালি। এয়া ফাইনেলি হৈ গ'ল চব্জি ৰেডি। এতিয়া আমি খাব লাগিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। বাই বাই।